অসমৰ যিখিনি মিনিষ্টাৰ শিৱসাগৰলৈ আহিছে চাইৰেনটো বজাই নাহিব, বৰ বেয়া দেখি। কিয় চাইৰেনটো বজাই আহিছে? ইয়াত ফেষ্টিভেল হোৱা নাই, ইয়াত বানপানী হৈছে, আৰু আপোনালোকৰ চাইৰেনৰ শব্দ শুনিবলৈ শিৱসাগৰ মানুহৰ মন নাই। আপোনালোকক দাবী জনাইছো, চাইৰেনটো বজাই নাহিব। আপোনালোকৰ সেইটো অধিকাৰ হেৰুৱাই পেলাইছে, চাইৰেন বজাই ঘূৰি ফুৰাৰ অধিকাৰ। চাইৰেন বজাবলৈ আহিছে এইটো সময়ত। অলপতো কিবা এটা লজ্জা কৰক আপোনালোকে। 103 জন চৰকাৰী পক্ষৰ বিধায়ক আছে, 2খনকৈ গাঁৱৰ দায়িত্ব লওকচোন, 2খনকৈ গাঁৱৰ দায়িত্ব লওক প্ৰত্যেকজন বিধায়কে। আপোনালোকেতো যেতিয়া বিধানসভাত মানে ইলেকশ্যন খেলোতে তথ্য দাখিল কৰিছে, প্ৰায়কেইটা দেখোন কোটিপতি, প্ৰায়কেইটা কোটিপতি। কি কৰিব? পইচাবোৰ ওপৰত লৈ যাব নি? দি যাওক অসমৰ জনগণক, শিৱসাগৰ মানুহক, যোৰহাটৰ মানুহক দি যাওক পইচাখিনি। আপোনালোকৰ আয়ৰ উৎস কি? আপোনালোকে যে প্ৰশ্ন কৰে, আপোনালোকৰ ভক্তগণে যে প্ৰশ্ন কৰে আমাৰ আয়ৰ উৎস কি? আপোনালোকৰ কি আয়ৰ উৎস? আপোনালোকে ক'ৰ পৰা পইচা ঘটে সেইটো কওক। মই কম নেকি কোনকেইটা বিধায়কে এই কয়লা চিণ্ডিকেটৰ পইচা পায়? হা, এখন কয়লাকে যাব নিদিম যদি ক্ষতিপূৰণ নিদিয়ে। ধেমালি পাইছে ইয়াত? এইবোৰ ধেমালি নচলিব। এখন কয়লা গাড়ী যাব নোৱাৰিব। এতিয়া চিণ্ডিকেট কৰাটো, মাৰ্ঘেৰিটা চিণ্ডিকেট কৰাটো বি গণেশ, সেইটো পইচা দিব নোৱাৰে। কোটি কোটি টকা আছে তাৰ ওচৰত, সিয়ে শিৱসাগৰ ৰিলিফ দিব নোৱাৰে। সাউথ ইণ্ডিয়াৰ মানুহে অসমত আহি চিণ্ডিকেট চলাইছে। হা, হ'ব পাৰে এইবিলাক, চবৰে হিচাপ হ'ব, হিচাপ কিন্তু চবৰে হ'ব। হা, আমাক সোধে আমি ক'ৰ পৰা চলো, আমি সুধিছো আপোনালোক ক'ৰ পৰা চলে? আপোনালোক ক'ৰ পৰা চলে? আমি ক'ৰ পৰা চলো সুধিবলৈ আহে। এইবিলাক কথা বতৰা নচলিব।